মাৰ্গাৰেট আইএফআৰইউ চিকিৎসালয়ত জটিল অস্ত্ৰোপচাৰে নজিৰ সৃষ্টি কৰা 4 চিকিৎসকক সম্বৰ্ধনা ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ। মাৰ্গাৰেট আইএফআৰইউ চিকিৎসালয়ত এক জটিল অস্ত্ৰোপচাৰে এগৰাকী মহিলাক জীৱন দান দিবলৈ সক্ষম হোৱা 4 চিকিৎসকক আজি ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখ্য যে যোৱা 14 জুন তাৰিখে মাৰ্গাৰেট আইএফআৰইউ চিকিৎসক ডক্টৰ সনত কুমাৰ দত্তৰ নেতৃত্বত ডক্টৰ এছ.কে. ডুবে, ডক্টৰ এছ. আলম আৰু ডক্টৰ দীপন দিহিঙীয়াই এক জটিল অস্ত্ৰোপচাৰ কৰি স্মৃতি ৰেখা সোণোৱাল নামৰ মহিলাগৰাকীৰ পেটৰ পৰা 5.279 কিলোগ্ৰাম ওজনৰ এটা টিউমাৰ উলিয়াই আনিছিল। মাৰ্গাৰেট আইএফআৰইউ চিকিৎসালয়ৰ চিকিৎসকৰ এই প্ৰচেষ্টাক সন্মান জনাই আজি ভাস্কৰ শৰ্মা ফেন্স ক্লাবে আটাইকেইগৰাকী চিকিৎসকক সম্বৰ্ধনা জ্ঞাপন কৰে। এই অনুষ্ঠানৰ আধৰে ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ সভাপতি জ্যোতিষ ৰায়ে এনে এটা জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰি মহিলাগৰাকীক জীৱন দান দিয়াৰ বাবে চিকিৎসককেইগৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মাৰ্গাৰেটা বিধায়ক ভাস্কৰ শৰ্মায়ো চিকিৎসককেইগৰাকীক ধন্যবাদ জনোৱাৰ কথা উল্লেখ কৰে। উক্ত অনুষ্ঠানত চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্ছকে ধৰি বিভিন্ন বৰ্গ কৰ্মচাৰীসকলৰ লগতে ৰোগীৰ পৰিয়ালৰ সদস্যও উপস্থিত থাকে। ৰোগীৰ পৰিয়ালবৰ্গৰ এই অনুষ্ঠানতে চিকিৎসককেইগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পিছতে চিকিৎসক দলটোৰ সৈতে ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ শুভাকাংক্ষী তথা প্ৰাক্তন শিক্ষক ৰঞ্জন শৰ্মা, সভাপতি জ্যোতিষ ৰায়সহ ফেন্স ক্লাবৰ সদস্যসকলে মিলিত হৈ মহিলাগৰাকীক এখন ফুলাম গামোচা পিন্ধাই আশু আৰোগ্য কামনা কৰে। ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ এনে জনহিতকৰ কৰ্মই মাৰ্গাৰেটা বিধায়ক ভাস্কৰ শৰ্মাৰ ভাৱমূৰ্তিকো জনমানসত উজ্জ্বল ৰূপত দাঙি তুলিবলৈ সক্ষম হৈছে। ফেন্স ক্লাবৰ তৰফৰ পৰা আপোনালোক জানে, নিশ্চয় আপোনালোকে পাইছে যে যোৱা 14 জুন তাৰিখে এই মাৰ্গাৰেটাৰ যি চিভিল হস্পিটেল, এই হস্পিটেলতে ইনটাইম মাইচাংপানীৰ এগৰাকী মহিলাৰ জটিল এটা অস্ত্ৰোপচাৰ কৰি বিভিন্ন আপোনালোকে জানে যে মাৰ্গাৰেটা চিভিল হস্পিটেলত উপযুক্ত সা সুবিধা নথকাৰ অজুহাততো তেখেতসকলে যি চিকিৎসকসকলে যি সুন্দৰভাৱে এটা জটিল অস্ত্ৰোপচাৰ কৰি মাইচাংপানীৰ সেই মহিলাগৰাকীৰ পেটৰ পৰা 5 কেজি 279 গ্ৰাম ওজনৰ এটা টিউমাৰ সফল অস্ত্ৰোপচাৰ কৰিলে। তাৰ বাবে আমি সেই চিকিৎসকসকলৰ লগতে হস্পিটেলৰ সমূহ বিষয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি সেই উদ্দেশ্যেৰে ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ তৰফৰ পৰা আমি সেই চিকিৎসকসকলক সামান্য উৎসাহ যোগাবৰ কাৰণেই আজি এই সম্বৰ্ধনা অনুষ্ঠানটো আমি ইয়াত অনুষ্ঠিত কৰা হৈছে। প্ৰথমে মই ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ সমূহ সদস্যক আন্তৰিক ধন্যবাদ জনাইছোঁ। মাৰ্গাৰেটাৰ আইএফআৰইউ সমূহ কৰ্মীবৃন্দৰ হৈ আৰু আমাৰ চিকিৎসকৰ দল হৈ যোৱা 14 তাৰিখৰ আগতেই আমাক উল্লেখ কৰা হৈছে, 14 তাৰিখে এটি জটিল অস্ত্ৰোপচাৰ ইয়াত সম্পন্ন হৈ গৈছে। আমি চিকিৎসকসকল যথেষ্ট অসুবিধাৰ মাজত, যথেষ্ট সীমিত সুবিধাৰ মাজত এই কামখিনি কৰিবলৈ এটা সাহস কৰি আগবাঢ়িছিলোঁ আৰু আমি সফল হৈছে বুলি ভাবিছোঁ। সফলতাৰ স্বীকৃতিস্বৰূপে তেখেতসকল আহি পেলাই আমাক যি মৰম যাচিছে, শ্ৰদ্ধা যাচিছে, ই আমাক আগলৈও এনেকুৱা ধৰণৰ কিছুমান কাম কৰি যাবলৈ সাহস দিছে আৰু আমাক উৎসাহিত কৰিছে। গতিকে মই সমূহটি ৰাইজক ধন্যবাদ জনাইছোঁ ইয়াৰ বাবে। ধন্যবাদ।